নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে ফলত নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল দিব লৈছোঁ প্ৰথমটো খবৰ। হুৰাহুৰে দৰমহা বাঢ়িল ৰান্ধনী আৰু আশাকৰ্মীৰ লগতে অংগনবাড়ী কৰ্মীৰ। হিমন্ত চৰকাৰৰ ডাঙৰ ঘোষণা। কাৰ কিমান দৰমহা বাঢ়িল সবিশেষ জনাই আছোঁ আপোনালোকক। ৰাজ্যত লাখ লাখ ৰান্ধনী আৰু আশাকৰ্মী আৰু অংগনবাড়ী কৰ্মীলৈ ভাল খবৰ। হিমন্ত চৰকাৰে দিলে ভাল খবৰ। ৰান্ধনী আশাকৰ্মী অংগনবাড়ী কৰ্মীলৈ বৃহৎ সকাহ। হুৰাহুৰে দৰমহা বাঢ়িল ৰান্ধনী আশাকৰ্মী আৰু অংগনবাড়ী কৰ্মীৰ। এতিয়াৰ পৰা বৃদ্ধ পেঞ্চন 250 টকাৰ পৰা 400 টকালৈ বৃদ্ধি পাইছে। বিধৱা পেঞ্চন 300 টকাৰ পৰা 1250 টকালৈ বৃদ্ধি। ৰান্ধনীৰ দৰমহা 1500 টকাৰ পৰা 2000 টকালৈ বৃদ্ধি কৰা হৈছে। অংগনবাড়ীৰ দৰমহা 6500 টকাৰ পৰা 8000 টকালৈ বৃদ্ধি কৰা হৈছে। সহায়িকাৰ পৰিতোষিক 3250 টকাৰ পৰা 4000 টকালৈ বৃদ্ধি কৰা হৈছে। ছুপাৰভাইজাৰ দৰমহা হৈছে 9000 টকাৰ পৰা 10500 টকালৈ বৃদ্ধি কৰা হৈছে। আশাকৰ্মীৰ দৰমহা 3000 পৰা 4000 টকালৈ বৃদ্ধি কৰা হৈছে। ৰাজ্যৰ লাখ লাখ ৰান্ধনী আৰু আশাকৰ্মী অংগনবাড়ী কৰ্মীলৈ ভাল খবৰ। পৰৱৰ্তী খবৰ। বিজেপিয়ে 50 কোটি দিলে মই ল'ম। ভূপেন বৰালৈ বিজেপিয়ে সঁচাই দিছিল নেকি 50 কোটিৰ অফাৰ? বিজেপিয়ে টকা দিলে মই ল'ম বুলি ৰাজহুৱা ঘোষণা কৰে ভূপেন বৰাই। দিব লৈছে এটা ব্ৰেকিং নিউজ। বিজেপিয়ে 50 কোটি টকা দিলে মই ল'ম। কেমেৰাৰ সন্মুখত মই ধন ল'ম। গৌৰৱ গগৈ কাৰণে মই একো নহয়। 50 কোটি টকা দিলে মই ল'ম বুলি মন্তব্য কৰে ভূপেন বৰাই। 22 তাৰিখে বিজেপিত যোগদান কৰিম। কংগ্ৰেছত এতিয়া নিষ্ঠাবান হোৱাৰ প্ৰতিযোগিতা চলিছে। কংগ্ৰেছ ত্যাগী ভূপেন বৰাৰ এই বিস্ফোৰক মন্তব্য। এৰা ভূপেন বৰালৈ বিজেপিৰ 10 কোটি অফাৰ। পৰৱৰ্তী খবৰ। ৰমজান মাহতেই মধ্যপ্ৰাচ্যত যুদ্ধৰ উকমুকনি। আমেৰিকাই মধ্যপ্ৰাচ্যৰ ইৰাণৰ দিশে প্ৰেৰণ কৰিলে যুদ্ধৰ বিমান আৰু এয়াৰক্ৰাফ্ট। সাগৰতে এয়াৰক্ৰাফ্ট ধ্বংস কৰাৰ হুংকাৰ ইৰাণৰ। চৰ্ত মানি নলয় এতিয়া ইৰাণে। দিব লৈছে এটা আন্তঃৰাষ্ট্ৰীয় ব্ৰেকিং নিউজ। ৰমজান মাহতেই মধ্যপ্ৰাচ্যত যুদ্ধৰ উকমুকনি। অৰ্ধশতাধিক যুদ্ধ বিমানেৰে ইৰাণৰ দিশে এতিয়া আমেৰিকা। সাগৰতেই যুদ্ধ বিমান আৰু এয়াৰক্ৰাফ্ট ধ্বংস কৰাৰ হুংকাৰ দিয়ে ইৰাণে। এৰা আয়াতুল্লাহ আলী খামেনিৰ ধমকৰ পাছতেই মধ্যপ্ৰাচ্যত এতিয়া হাহাকাৰ অৱস্থা। ট্ৰাম্পৰ নিৰ্দেশত অৰ্ধশতাধিক যুদ্ধ বিমান প্ৰেৰণ কৰে ইৰাণৰ দিশে। এৰা ইৰাণৰ বিৰুদ্ধে যিকোনো মুহূৰ্তত আমেৰিকাই অপাৰেশ্যন চলোৱাৰ সম্ভাৱনা। জেনেভাত ইৰাণ আমেৰিকাৰ বৈঠক চলাৰ সময়তে এই উত্তেজনা। এতিয়া ট্ৰাম্পৰ চৰ্ত এতিয়াও মানিবলৈ সাজু হোৱা নাই ইৰাণ। ৰমজান মাহতেই এতিয়া মধ্যপ্ৰাচ্যত যুদ্ধৰ উকমুকনি। অৰ্ধশতাধিক এতিয়া যুদ্ধ বিমানেৰে ইৰাণৰ দিশে আমেৰিকা। পৰৱৰ্তী খবৰ। অসমৰ প্ৰতিগৰাকী মহিলাই লাভ কৰিব নগদ 9000 টকা। 10 মাৰ্চৰ পৰা 10 বজাৰ লগে লগেই সোমাব ধন। মুখ্যমন্ত্ৰীৰ এই বৃহৎ ঘোষণা। দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলালৈ ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। 20 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে 10 মাৰ্চত পাব এতিয়া 9000কৈ টকা। 20 ফেব্ৰুৱাৰীত 8000 টকা প্ৰদানৰ কথা আছিল মুখ্যমন্ত্ৰীৰ। এতিয়া 9000 টকা প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব এই ধনৰাশি। ৰাজ্যৰ লাখ লাখ মহিলালৈ ডাঙৰ ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ। বাংলাদেশৰ নতুন চৰকাৰত 3গৰাকীকৈ হিন্দু কেবিনেট মন্ত্ৰী। কট্টৰ ইছলামিক নেতাৰ শাসন নচলিব বাংলাদেশত। বাংলাদেশৰ সদৰ অধ্যক্ষ আসনত এতিয়া বহিব হিন্দু মন্ত্ৰী নিতাই ৰায় চৌধুৰী।
দিব লৈছে এটা ব্ৰেকিং নিউজ। কট্টৰ ইছলামিক নীতিৰ অৱসান ঘটিব এতিয়া বাংলাদেশত নতুন চৰকাৰত 3গৰাকীকৈ এতিয়া হিন্দু মন্ত্ৰী, কেবিনেট মন্ত্ৰী হিচাপে স্থান পালে 3গৰাকীকৈ হিন্দু মন্ত্ৰীয়ে। বাংলাদেশৰ সংখ্যালঘু হিন্দুৰ পক্ষত নতুন ৰহমান চৰকাৰ। বাংলাদেশত নচলিব এতিয়া সংখ্যালঘু হিন্দুৰ ওপৰত অত্যাচাৰ। বাংলাদেশৰ কেবিনেট মন্ত্ৰী হ'ল নিতাই ৰায় চৌধুৰী। বাংলাদেশৰ সদনৰ অধ্যক্ষ দায়িত্ব দিয়া নিতাই ৰায় চৌধুৰীলৈ এটা দীপেন দেৱান গুৱেশ্বৰ চন্দ্ৰ ৰায়ৰ স্থান লাভ কৰিব কেবিনেটত। বাংলাদেশৰ ৰেলৱে মন্ত্ৰী হ'ল গুৱেশ্বৰ চন্দ্ৰ ৰায়। বাংলাদেশৰ নতুন চৰকাৰত এতিয়া 3গৰাকীকৈ হিন্দু মন্ত্ৰী। পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ আহি পৰিছে। মই পাবত গজা পেৰাচুট লেণ্ডিং কৰা কংগ্ৰেছী নহয়। কংগ্ৰেছত টিকটৰ নামত ব্যাপক টকাৰ লেনদেন হৈছে। বিজেপিয়ে 50 কোটি দিলে মই ৰাজহুৱাভাৱে ল'বলৈ সাজু আছো। কংগ্ৰেছৰ প্ৰাৰ্থিত্ব তালিকা ওলালে গৌৰৱ গগৈ প্ৰতিমূৰ্তি জ্বলিব। এটা গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে ভূপেন বৰা। দিব লৈছে এটা ব্ৰেকিং আপডেট। মই পাবত গজা কংগ্ৰেছী নহয়, গৌৰৱ গগৈক উভতি ধৰিলে ভূপেন বৰাই। মই পদত্যাগ কৰাৰ আগত কিয় 50 কোটি টকাৰ কথা কোৱা নাছিল? মই পেৰাচুট লেণ্ডিং কৰি কংগ্ৰেছ কৰা নাছিলোঁ। যদি বিজেপিয়ে 50 কোটি দিয়ে মই ৰাজহুৱাভাৱে ল'বলৈ সাজু আছোঁ, এনে মন্তব্য কৰিছে ভূপেন বৰাই। সেই টকাৰে দেউতাৰ নামত ৰঙা নদীৰ ষ্টেডিয়াম সাজিম। এটা 50 কোটি টকাৰে মই মোৰ সপোন পূৰণ কৰিম। মই 22 ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিম। 22 তাৰিখলৈকে মই কংগ্ৰেছক উত্তৰ দি থাকিম, কিন্তু 22 তাৰিখৰ পিছত মই উত্তৰ নিদিওঁ, এনে মন্তব্য কৰে ভূপেন বৰাই। মই কেতিয়াও গৌৰৱ গগৈৰ বাবে একো নাছিলোঁ আৰু নহয়। মোৰ পিতৃ আছিল শিক্ষক, গৌৰৱ গগৈ পিতৃ আছিল মুখ্যমন্ত্ৰী। গৌৰৱ গগৈৰ লগত মোৰ তুলনা নহয়। এটা কংগ্ৰেছত টিকটৰ নামত ব্যাপক টকাৰ লেনদেন হৈছে। কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ তালিকা ওলালে গৌৰৱ গগৈ প্ৰতিমূৰ্তি জ্বলিব বুলিও মন্তব্য কৰিছে ভূপেন বৰাই। মই পাবত গজা কংগ্ৰেছী নহয় বুলিও পুনৰবাৰ মন্তব্য কৰিছে ভূপেন বৰাই। পৰৱৰ্তী খবৰ। বিয়াৰ বজাৰ কৰিবলৈ আহি শেষ হৈ গ'ল কইনা ৰীনা বেগম। সংকটজনক অৱস্থাত দৰা নুৰুল হক। ৰাজ্যত অতি ভয়াৱহ পথ দুৰ্ঘটনা। দিব লৈছে এটা অতিকৈ দুখ লগা খবৰ। দৰাৰ সৈতে বিয়াৰ বজাৰ কৰিবলৈ আহি কইনাৰ মৃত্যু হয়। পুনৰ ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা। ট্ৰাকৰ খুন্দাত থিতাতেই মৃত্যু হয় কইনাৰ আৰু সংকটজনক অৱস্থাত আছে দৰা। শ্ৰীপাজাৰ পৰা গুৱাহাটীলৈ বজাৰ কৰিব আহিছিল কইনা ৰীনা বেগম। হস্পিটেলত অতি সংকটজনক অৱস্থাত দৰা নুৰুল হক। বেহাৰবাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। বৈবাহিক জীৱনৰ সপোন পূৰণ নহ'ল প্ৰেমিক যুগলৰ। দৰাৰ সৈতে বিয়াৰ বজাৰ কৰিবলৈ আহি কইনা মৃত্যু হয়। পুনৰ ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা। পৰৱৰ্তী খবৰ। ৰাজ্যৰ বিৰোধী আকৌ ব্যাপক খহনীয়া। 3 বিৰোধী বিধায়কে একেলগে যোগদান কৰিব এতিয়া অগ্ৰপথ। কোন কোন বিধায়ক আছে সবিশেষ জনাই আছোঁ আপোনালোকক। ৰাজ্যত বিৰোধীৰ আকৌ ব্যাপক খহনীয়া। 3 বিৰোধীৰ বিধায়কে একেলগে যোগদান কৰিব এতিয়া অগ্ৰপথ। কংগ্ৰেছ বিধায়ক ছিদ্দিক আহমেদে যোগ দিব অগপথ। AIUDFৰ কৰিমউদ্দিন বৰভূঞাই যোগদান কৰিব এতিয়া অগ্ৰপথ। AIUDFৰ বিধায়ক নিজামুদ্দিন চৌধুৰীয়ে যোগ দিব অগপথ। অগপৰ নেতৃত্বৰে ৰুদ্ৰধাৰ বৈঠক এতিয়া 3 বিধায়কৰ। বিধানসভাত অগ্ৰপৰ বিধায়িনী কক্ষত ৰুদ্ৰধাৰ বৈঠক। ৰাজ্যত এতিয়া বিৰোধীত আকৌ ব্যাপক খহনীয়া। 3 বিৰোধী বিধায়কে একেলগে যোগদান কৰিব এতিয়া অগ্ৰপথ। পৰৱৰ্তী খবৰ। বিপদত পৰিব এতিয়া মাইক্ৰ' ফাইনেন্স ঋণ লোৱা মহিলাসকল। ঋণৰ বাবে ৰাজ্যৰ সকলো মহিলাই যাব লাগিব এতিয়া জেললৈ। এতিয়াও পৰিশোধ হোৱা নাই ধাৰ। বিস্ফোৰক মন্তব্য কৰে অখিল গগৈয়ে। দিব লৈছে এটা ব্ৰেকিং নিউজ। বিপদত পৰিব মাইক্ৰ' ফাইনেন্স ঋণ লোৱা মহিলা। ঋণৰ বাবে ৰাজ্যৰ সকলো মহিলা যাব লাগিব জেললৈ। এতিয়াও পৰিশোধ কৰা হোৱা নাই ধাৰ। ধাৰ পৰিশোধ কৰাৰ প্ৰতিশ্ৰুতি পালন নকৰিলে মুখ্যমন্ত্ৰীয়ে। মহিলাসকলৰ সৰ্বমুঠ ধাৰ আছিল 12,500 কোটি টকা। মাত্ৰ
304.30 কোটি টকাৰ ঋণহে পৰিশোধ কৰিলে চৰকাৰে। এটা বৰ্তমানে 9,700 কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ বাকী আছে। এতিয়া সুতে মূলে এই ধাৰ কেইবাগুণলৈ বৃদ্ধি পালে। এতিয়াও মাইক্ৰ' ফাইনেন্স ঋণ থকা কোনো মহিলাই নাপাব ধাৰ। মাইক্ৰ' ফাইনেন্স ঋণক লৈ বিধায়ক অখিল গগৈ এই মহা বিস্ফোৰণ। বিপদত পৰিব এতিয়া মাইক্ৰ' ফাইনেন্স ঋণ লোৱা মহিলাসকল। পৰৱৰ্তী খবৰ, বিজেপিৰ পৰা পদত্যাগ কৰিব হিমন্ত বিশ্ব শৰ্মাই। শাসনৰ গাদী হেৰুৱাই বিজেপি এৰি গুচি আহিব হিমন্ত বিশ্ব শৰ্মা, এই ভৱিষ্যতবাণী কৰে গৌৰৱ গগৈয়ে। এটা ব্ৰেকিং নিউজ, পদত্যাগ কৰা প্ৰথমজন ব্যক্তিয়ে হ'ব হিমন্ত বিশ্ব শৰ্মা। বিজেপিৰ বেয়া দিন আহিলে হিমন্ত বিশ্ব শৰ্মা কেতিয়াও লগত নাথাকে। মুখ্যমন্ত্ৰীৰ সাহস নাই বিজেপিতেই থাকিম বুলি ক'বলৈ। হিমন্ত বিশ্ব শৰ্মা কেতিয়াও আৰু কংগ্ৰেছত লোৱা নহ'ব। হিমন্ত বিশ্ব শৰ্মা কেতিয়াও আৰু কংগ্ৰেছত গ্ৰহণ কৰা নহয়। কংগ্ৰেছৰ দুৱাৰত আৰু টুকৰ মাৰি লাভ নাই হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ চেহেৰা আজিকালি ক'লা হৈ গৈছে। অসমৰ ৰাইজে এতিয়াও প্ৰশ্ন কৰে হিমন্ত বিশ্ব শৰ্মা কোন হয়। আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰীজনেই হৈছে হিমন্ত বিশ্ব শৰ্মা। প্ৰকৃত হিন্দু নেতা হোৱাৰ এটা গুণো নাই হিমন্ত বিশ্ব শৰ্মাৰ গাত। এইবাৰ নিৰ্বাচন সাধাৰণ নিৰ্বাচন নহয়। 8 ফেব্ৰুৱাৰীত পাকিস্তান তথ্য ছুপাৰ ফ্লপ হ'ল। স্বাধীনভাৱে কথা কোৱা মানুহৰ ওচৰলৈ আৰক্ষী পঠিয়াই দিছে। গৰজি উঠিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। এটা বিজেপিয়ে শাসনৰ গাদী হেৰুৱালে পদত্যাগ কৰিব হিমন্ত বিশ্ব শৰ্মাই। পদত্যাগ কৰা প্ৰথমজন ব্যক্তিয়ে হ'ব হিমন্ত বিশ্ব শৰ্মা।